হেল্ল' গাইজ, তো কি খবৰ? তো আজি এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আজি একদম বেলেগ জেগাত, একদম পূৰা একদম নেচাৰেল পৰিৱেশৰ মাজত চব মানে ধাননি, মানে সেই আৰু বঢ়িয়া পথাৰ, কি মজা লাগছি। তো আজি যাই আছোঁ আমাৰ শিৱ বাবাৰ ওচৰত। তো মানে কি হ'ল, আজি শাওণৰ মাহৰ এইটো লাষ্ট সোমবাৰ। তো ভাবছোঁ মানে আজি আৰু মন্দিৰত দেখি যাওঁ। মন্দিৰ মানে বেছি দূৰো নাযাওঁ, আমাৰ গাঁৱতে আছে শিৱ মন্দিৰ। আৰু আপোনালোকে শ্বুটিঙত প্ৰায় দেখাই পাই থাকে মন্দিৰটো। তো এইপিনে আছে পাৰ্বতী। কি ক'বা? তো আমি যাব পৰা নাছিলোঁ কাৰণ মোৰ বেমাৰ হৈছিল, সেইকাৰণে। তো সৰু সৰুৱা কিবা এটা অসুখ হৈ আছিল, সেইকাৰণে আমি অলপমান সুস্থ হৈছে মানুহজনী। আৰু মহাদেৱ গেলি নহয়, পাৰ্বতীক লগত নিব লাগিব, যিহেতু মহাদেৱৰ ওচৰত যাম। পাৰ্বতী থাকিলেও ভাল, নাই কি কোৱা তুমি? তো এতিয়া বঢ়িয়াকৈ আমি গাইছ তাকাই লগ কি বুলি কয় যাই থাকোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকোঁ। আৰু ইয়াৰ পৰা এতিয়া শ্বুটিঙো আছে, শ্বুটিঙলৈকে যাম। তো বিকাশে ফোন মাৰি আছে, শ্বুটিঙত যাম। বঢ়িয়াকৈ মন্দিৰটো আগে দৰ্শন কৰি আহোঁ, নে কি? চলো যাই আছোঁ। আৰু মালিক দেখি এতিয়া যাই আছোঁ। চাবা চাকাল আছে। চলো ঘৰ বঢ়িয়াকৈ। আৰু আমাৰ যাব ধ্যান ফুকলো, ধনুষ যাব। ধনুষ হাই দি দিয়া, হাই দিয়া। চাই আছে তাই, সি চাই আছে বৰমাকক। মই নহয় মই কমাক কিনি কমাক বেলেগ দৃশ্যত আহিছে দেখোন। কবা গাড়ী ভাল লাগে। তো গাইছ আহি গ'লোঁ শিৱ মন্দিৰ। আৰু এইটো জানে আমি ইয়াতে বহুত ভিডিঅ' কৰি থাকোঁ, এইখিনি জেগাত মজা জেগা। চাকি তাকি লৈ আছোঁ। বিশ্ব এটা আপি লাগে গাইছ। এই তো গাইছ মন্দিৰ বঢ়িয়া দিয়া। তো চাউৰা আহিলোঁ মন্দিৰৰ পৰা বাহিৰতে আছোঁ। আৰু কালি এটা কুলাৰ অনা গৈছে। মানে আমি কুলাৰটো আনিলোঁ মানে কি ভাবছিলোঁ যে আমাৰ ফেনখন যিহেতু দিব নোৱাৰোঁ শ্বুটিঙত, ই দুবাৰ ফেনতকৈ বেছি শব্দ কৰি আছে। কম কৰিব, কিন্তু বতাহ কম হ'ব। হা এইটো ল' কৰি দিব পাৰি, কমি গ'ল। অঁ, এইটো ল' কৰি দিলোঁ। তথাপিতো শব্দটো উঠব, কাৰণ আমি ভাবছিলোঁ তাতে কিন্তু ইমান এটা শব্দ উঠা নাছিল বাৰু। তাতে যে হাল্লাৰ মাজত আছিল। তাতে আৰু চাইলেণ্ট হয় না। ভাবছিলোঁ এইটো কিন্তু সৰুটো এইটো ক'ত থ'ব লাগিব না, সিটো ৰুমত থৈ আহিব লাগিব, সেইটো ৰুমত থৈ আহিব লাগিব। আছো কি ক'বা? হুক দিছি কিন্তু না। বিশ্বাস কৰিবি না, কম বল অ' মাই গড, এইটো গাইছ নিউজত দিব লগা কথা হৈছে। এখন দিছোঁ, ফেন দিছোঁ, বৰষুণ মাৰিছে। আৰু আমি যেনে বস্তু আনো, এচিটো আনাত যেনে আনিছিলোঁ, তিনিদিনৰ দিনাৰে বৰষুণ মাৰি আছে, তাৰ ৰ'দ দিলাক। এইটো আজি কালি আনিলোঁ না, আজি আৰু বৰষুণ। ৰাতি বৰষুণ। আমাক নহয়, মোক কণ্টেক্ট কৰিব। বতৰ আৰু মানে কি আৰু এটা কথা গাইছ, আমাৰ বতৰ সভাপতি বিতৰ্ক হৈছে। এতিয়া কি কবি তাৰ মাজত? এইটো মানে বিতৰ্ক মানে অলপমান ধৰি লওঁ যিবিলাকে এইটো বতৰ সভাপতি বা তেওঁলোকৰ অলপমান ধৰি লওঁ সেনেহেন কথা আৰু বেয়া লাগছে বাৰু। তথাপি আমাৰো উদ্দেশ্যটো ইমান বেয়াকৈ নাছিল। আমাৰ এণ্টাৰটেইনমেণ্ট আৰু যিটো অলপ ৰিয়েল ঘটি আছে আৰু সেনেকুৱা টাইপত বনাইছিলোঁ। চবটো একে নহয়, মানে মাজে মাজে কিছুমান এনেকুৱা আছে। কিন্তু আমি ধৰি লওক ভিডিঅ'টোত মানে যিহেতু আমি বছৰ সভাপতিক লৈ কৈছোঁ, মানে চবে মানে সাঙুৰ খাই গৈছে না। আমাৰ অলপ চিষ্টেমটো এটা অলপ মানে অলপ ভুল হৈ গৈছে। যদি এনেকুৱা টাইপ ৰাখলো, এটা দুটা বছৰ সভাপতি, এটা ভাল, এটা অলপ মানে এনেকুৱা তেতিয়া বস্তুটো এই কণ্ট্ৰভাৰ্চিটো নহ'ল হয়। তো বাৰু যি নহওক, উপায় নাই আৰু আপোনালোকে বেয়া পাব নালাগে। আমি ধৰি লওক সচৰাচৰ হৈ থকা ঘটনাগিলাৰ ওপৰতে আমি ভিডিঅ' বনাওঁ। আৰু আপোনালোকে জানে যে আমি যিটো ঘটনা হৈ থাকে সেইটোৰ ওপৰতে ভিডিঅ' বনোৱা যায়, ভিডিঅ' বনাওঁ। কিন্তু এইটো বস্তু না, চব মানুহ এনেকুৱা নহয়। কিছুমানৰ কাৰণে চব বদনাম হ'ব লগা হয়। যেনেকৈ আজি ধৰি লওক এতিয়া কিছুমান নিউজত ওলাই আছে, শিক্ষক ৰেপ কেছ হৈছে, কিবা হৈছে, মাষ্টৰে কিবা ছাত্ৰী সেই কৰিছে, কিমান মই পঢ়ি নাপাই পাই আছোঁ। যদি আমি সেইটোক লৈ মানে ভিডিঅ' বনাই ধৰি লওক, চব শিক্ষকখিনিয়ে ধৰি লওক বেয়া পাব পাৰে আমাক, সেনেহেন কথা। সেইকাৰণে ছেম কণ্ডিশ্যনত বছৰ সভাপতিক লৈ বনাইছোঁ, চব বছৰ সভাপতিক লৈ বেয়া পাব নালাগে। চবেকে নহয়। আৰু আপোনালোকে এতিয়া 6 নম্বৰটো চালাকে, ইটোত আৰু মজা আছে। মই আৰু তাৰে মাজত এটা কথা কৈ যাম। ধৰি লওক মানে কেনেকুৱা, মোৰ ফাদাৰক মই ভাল পাওঁ, মোৰ ফাদাৰে যদি কিবা এটা ভুল কৰে তো মই কপালত বজি আছোঁ, ঠিক তেনেকুৱা কথা আৰু একো নাই আৰু কথা কোৱা লাগব। জ্যোতিষ দে কি ক'বা? বতৰ সভাপতি
তো এইটো ভিডিঅ' আপোনালোকে চালাকে অলপ মজাটো আছে এতিয়া আমি অলপ বেলেগকৈ কৰি দিছোঁ না ৰাজ না কি তো আমি এতিয়া বঢ়িয়াকৈ শ্বুটিংটো আৰম্ভ কৰোঁ দে লেটছ গ' বেবি কুল ডাউন ৰাইট নাও যাম কি সম্পৰ্ক তোমাৰ তুমি কি এখন নকৰা কম দাম যাম তুমি মোৰ লগত কিয় আনা কৰিলা তুমি মোৰ লগত কিয় আনা কৰিলা এই মাইক আছে চাম বেয়া হ'ব বেয়া মাৰবা ইচ্ছা যায় বেজিক তুই বাইকত তুলা হয় বেজি নহয় চাইনিজ শুনিলা চাইনিজৰ ঘুনিয়ক তুই বাইকত তুলা হয় তাই দেখোন দে দে কালি তুই ভাল লাগছে কালি না কৰোঁ কালি হেৰি হাইটটো বেছি হ'ল কালি পৰ্যন্ত হ'ল দে সেইটো কৰিছ না নাই তুমি মোৰ লগত কিয় আনা কৰিলা আৰু এবাৰ কওঁ মতো কৈছোঁ তুমি মোৰ লগত কিয় আনা কৰিলা ব্যৱস্থা লৈয়ে দিম মই ব্যৱস্থা লৈয়ে দিম না 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 এটা ডাইলগ মই কোন ডাইলগ কোৱা আৰু গত কও না কাম কৰি যাওছি কুইলো কাজিয়া কোনো কৰাই নাই মোৰ লগত কৰাই নাই ৰবা ৰবা ডাইলগ সব আৰু বানা তুমি মোৰ মজা বহুত দিনৰ মূৰত শ্বুটিঙত আজি আচ্ছা বুজি পাইছো বাৰু সেইটো এতিয়া বহুত দিনৰ মূৰত মেচ চাইছোঁ বুজা নাই লৈ আহিছে ন আচ্ছা বুজি পাইছো বাৰু তোক মাতাচোন কি গাব তোমাক কাম কৰি কেনে দৌৰে ঠিক আছে জানে বহুত অশান্তি ভুগি আছো সিহঁতৰ কাৰণে আমি চিনাই পাব দিবা সেইকাৰণে আমি আজি বহুত চিন্তা চৰ্চা কৰি আছো তেওঁক মাতাচোন চিন্তা চৰ্চা কৰি দিছি এতিয়াতে ইমানখিনি কোৱা নাগে শুনা মই যে কি ভাবি থাকে তুমি নাভাবা আজি তোমাৰ ৱাইফৰ কথা শুনি আমি আহি চিমা কি দিছে তেতিয়া মই যাই হেল্ল যা চালি বনো কি ইমানে ভুলতে বনো ইমান লেজেট কে দিও তো মানে কি হ'ল গাইছ কালি সেইদিনাখন মানে গোটেইখিনি শ্বুটিং কমপ্লিট নহ'ল আৰু যোৱাকালি কৰা কথা আছিল যোৱাকালি কৰিব নোৱাৰা কাৰণ তো কালি আমাৰ দাদাটো নাৰায়ণ পূজা আছে তো এইপিনে আহিছে আমাৰ একটনি প্ৰথম আছে ভোগ আইও নাৰায়ণ পূজা আচ্ছা। ইমান কপাল ভাল ভাগ্যত পাইছো কপাল পূজাৰ বস্তু ভাগত পাবলৈ কপাল লাগিব দেজি মেহ কি ক'বা কিয় শুনাই তুমি পূজাৰ ভোগ কিয় ক'লা আরে জহাৰ বস্তু ভাল জখাৰ যে খাওঁ কিন্তু নকওঁ মানে বহুত পৰিমাণে ভাল নাপাওঁ মই খাম আৰু খাবা আৰু এক চামুচ হ'লেও মোক দিবা লাগে মোৰ মানে প্ৰিয় গাইছ একদম প্ৰিয় মই আগতে পুৰা খাইছোঁ 4-5 গিলাচ মানে নিজে খাঙে মই ইমান ধৰো 2 গিলাচ চকলেট বাদে হ'ব তাৰ 3-4 গিলাচ খাই দিব আৰু কিন্তু এতিয়া অলপ কমছে তো বাৰু তেনেকুৱাই শ্বুটিং চলি আছে আৰু কি বুলি কয় এইটো আমাৰ কিজানি শেষৰ পাত হোৱা যাই আছে চাওঁ কি হয় তোৰ পৰা উলিয়াইছে তো গম পোৱা নগম নাপাব তাক কওঁ আৰু মোক আৰু উলিয়াই দিলা উলিয়াই দিয়াৰ পাছত তাই মোক কওক এতিয়া গাইছ চিনটো আছে আমাৰ পুৰা একদম শেষৰটো চিন পতিকা বঢ়িয়া দাস এতিয়া লাষ্ট এণ্ডিং চিন তো নাইচ টু মিট ইউ এগেইন এইটো আমাৰ শেষৰটো ভিডিঅ' তো নেক্সট নতুন এটা এপিছড লৈ আপোনালোকৰ মাজত আহিম তো মানে মই এইটো ব্লগত বেছি কৰা নাছিলোঁ কিন্তু এইটো আপলোড দিম মই সেইকাৰণে তাৰমানে মই সঁচা কথা কৈ দাম মই ব্লগ নাবনাম ব্লগ বানো দীপ বনৰীয়া চেনেল এটাতে আপলোড মানে কিন্তু মোৰ প্ৰমোচন এটা আছে মোৰতো ব্লগ নাই সেইকাৰণে সেইটো ব্লগ মই আপলোড দিম এতিয়া কি গাইছে মানে মোৰ ব্লগ এটা সি লৈ যাই থাকে আৰু যে ন এখনি ৰ'দ আৰু এটা মানুহ এটা এখনি ৰ'দ আমি চায়াত বহি ৰ'দত যা দেজি কি কি কবি স্পিচলেছ বগাই স্পিচলেছ মই গৰম গৰম নেকি ফেনৰ তলত বহি আছিলোঁ কিছু কেইটা আহিলোঁ ইমান ফেনৰ বতাহ খায় টেণ্ডেঞ্চি এতিয়া বিন্দাছ আৰু স্কুটিৰ বতাহ খাই যায় কৰিনে দাস তো এই ভিডিঅ'টো আমাৰ আছে আৰু আপোনালোকে চালাকে ব্লেক এণ্ড হোৱাইটত এই নাহে আৰু আমাৰ ভিডিঅ' এইটো এইটো ভিডিঅ' নাই নেক্সট আৰু বেলেগ এপিছড বেলেগ এটা পিছত আমি লৈ আছোঁ অ'কে বি গোল্ডন আৰু আমি পৰহি যাই আছোঁ শিৱসাগৰত পৰহি যাই আছোঁ শিৱসাগৰ কালি শ্বুটিং কৰিম পৰহি শিৱসাগৰ যাম 22 তাৰিখে ভিডিঅ' কৰি দিম অঁ তো ঠিক আছে দে